বিগত প্ৰায় ৩ মাহে নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী। পত্নীক বিচাৰি দিন ৰাতি একাকাৰ কৰিছে স্বামী আমিনুলে। কাৱৈমাৰী স্বামী গৃহত হাহাকাৰ পৰিৱেশ, চিন্তিত গাঁওবাসী। বিগত প্ৰায় ৩ মাহে নিৰুদ্দেশ হৈ আছে বৰপেটা জিলাৰ কাৱৈমাৰী ১১ নং ব্লকৰ জয়নাল আলীৰ পুত্ৰ বোৱাৰী এইগৰাকী মেহেৰজান নেছা। চিকিৎসাৰ বাবে মেডিকেললৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল আমিনুল ইছলামৰ পত্নী মেহেৰজান নেছাই। প্ৰায় ৩ মাহে নিৰুদ্দেশ হৈ থকা পত্নীক বিচাৰি দিন ৰাতি একাকাৰ কৰিছে স্বামী আমিনুলে। ৩ মাহে এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকাত স্বামী পৰিয়ালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে চিন্তিত হৈ পৰিছে গাঁওবাসী। মেহেৰজান নেছাৰ স্বামী পৰিয়ালৰ লগতে গাঁওবাসীয়েও বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই। বালাপাৰা আৰক্ষী চকীতো নিৰুদ্দেশ সম্পৰ্কে দাখিল কৰা হৈছে এজাহাৰ। যদি কোনো ব্যক্তিয়ে নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকীৰ সন্ধান পায় তেন্তে 6901948715 নাইবা 6002150370 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। এটা দুখ লগা কথা, মানে আজিৰ পৰা 3 মাহ আগতে এই আমাৰ আমিনুলৰ ৱাইফ মানে তাৰ তিৰিটো আজিৰ পৰা 3 মাহ আগতে মেডিকেলত যোৱাৰ কথা কৈ ঘৰৰ পৰা মানে পলায়ন কৰে। এতিয়াকলৈকে সিহঁতে বিচাৰি আছে। বহুত দুখ লগা কথা এইটোৱে যে সিহঁতে বহুত দুখীয়া পৰিয়ালৰ মানুহ হয়। এতিয়া সেই ল'ৰাটো আজিকলৈকে কৰবাত ইমান মানে বিচাৰি হাবাথুৰি খাই আছে, ক'তো পোৱা নাই। থানাতো এজাহাৰ দিছে বুলি সিহঁতে, আৰু ঘৰৰ মানুহে নাই, খোৱা লোৱা নাই সময়মতে, মানে এনেকুৱা এটা দুশ্চিন্তাময় মানে ঘটনা হৈছে। বহুত চিন্তিত হৈ আছে ঘৰৰ মানুহবিলাকে। থানাতো এজাহাৰ দিছে কিন্তু আজিলৈকে পোৱা নাই। আচলতে হয় হয়, ঘৰৰ পৰা মানে চিকিৎসালয় মেডিকেলত যোৱাৰ কথা কৈ গৈছে সিহঁতে। ঘৰত আজিলৈকে উভতি অহা নাই। যিখন গাড়ীত মানে গৈছে সেই গাড়ীজনৰ মানুহ আপোনালোকে অলপ আগতেতো শুনা পালে, সেই মানুহজনে কৈছে মানে সিয়াত হাতত কামুৰি কেনে গুচি গৈছে আৰু দাউৰি। পিছে গাড়ীজনেও মানে ড্ৰাইভাৰজনেও দাউৰি গৈছিল, লগ পোৱা নাই আৰু ধৰিব পৰা নাই। ল'ৰা ছোৱালী নাই। নতুনকৈ বিয়া হৈছিল, 6 মাহমান হৈছে আৰু বিয়া হোৱাৰ। আগে পিছে মানে ছোৱালীটোৰ তেনেকুৱা মেণ্টেলিটি কিবা প্ৰব্লেম থকা যেন লাগে, কিন্তু আমি সিমান গম নাপাওঁ। সিহঁতৰ ঘৰৰ মানুহে গম পাব, থাকিব লাগে আচলতে। মানে ইয়াৰ আগতে আৰু এবাৰ দুবাৰ বোলে গৈছে আৰু আমি শুনা পাইছোঁ, সিমান গম নাপাওঁ আমি। হয় হয়, এতিয়া মানে আমিও বিচাৰি আছোঁ, ইফালে সিহঁতেও বিচাৰি আছে, ক'ৰবাত দেখা পোৱা নাই। ইয়াৰ আগতেও থানাতো মানে এজাহাৰ দিয়া হৈছে। ইয়াৰ আগতে আৰু 2 বাৰ পলায়ন কৰিছিল তেনেকুৱাকৈ। এতিয়া আমি ৰাইজক এইটো কথাকে আহ্বান জনাওঁ যে যাতে তেনেকুৱা আমাৰ ইয়াতেতো আমি ফটো দি দিম আৰু কণ্টেক্ট নাম্বাৰো দি দিম। যদি তেনেকুৱা দেখা পাই ক'ৰবাত লাগে আমাৰ লগত অলপ কণ্টেক্ট কৰিব। বোৱাৰীজনৰ নাম আছিল মেহেৰজান নেছা, বয়স আপোনাৰ 24।